Very good morning, my dear student. Higher secondary second year মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সবকে স্বাগতম জনাইছো আজিৰ আমাৰ ক্লাছ লৈ সো আজিৰ ক্লাছটো তোমালোকৰ ইউনিট নাম্বাৰ 2 ওকে কাস্টমাৰ কিউৰি মেনেজমেন্ট নামৰ পাৰ্টটো চলি আছে আৰু আজি আমি তাৰে কেতবোৰ মাল্টিপল চয়েস কোৱেশ্চন চাবলৈ যত্ন কৰিম বহু বিকল্পমূলক প্ৰশ্ন চাবলৈ যত্ন কৰিম লগতে অতিৰিক্ত আৰু বিভিন্ন প্ৰশ্ন উত্তৰ আছে সেইবিলাক তোমালোকে ইয়াত এই ক্লাছটোৰ জৰিয়তে লাভ কৰিবা ঠিক আছে গোটেইকেইটা পৰীক্ষাৰ কাৰণে বহু ইম্পৰ্টেন্ট হয় সো এক নম্বৰ কোৱেশ্চন কৈছে মাইক্ৰসফট অফিস সুটত কোনবিলাক সফটওয়্যাৰ প্ৰগ্ৰাম গ্ৰাহকৰ প্ৰশ্নসমূহ প্ৰক্ৰিয়াকৰণ কৰাত অৰ্থাৎ প্ৰসেসিং কৰাত আৰু মনিটৰিং কৰাৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ হৈ উঠে সো মাইক্ৰসফট অফিস সুটত বহু ধৰণৰ সফটওয়্যাৰ থকা দেখা পোৱা যায় তার ভিতৰত মাইক্ৰসফট এক্সেল আৰু মাইক্ৰসফট আউটলুক এই দুটো সফটওয়্যাৰ কিন্তু সাধাৰণতে আমাৰ প্ৰশ্নসমূহ গ্ৰাহকৰ প্ৰশ্নসমূহ প্ৰসেসিং কৰাৰ ক্ষেত্ৰত বা মনিটৰিং কৰাৰ ক্ষেত্ৰত সহায়ক হোৱা দেখা পোৱা যায় 2 নম্বৰ প্ৰশ্ন এনেকুৱা কৈ দিছে যে অধ্যায় অনুসৰি গ্ৰাহকে পঠিওৱা যিবিলাক আমাৰ সমস্যা থাকিব সেই সমস্যাসমূহ আমি মুখ্যতঃ কেনেকৈ সমাধান কৰিব পাৰো বা সমাধান কৰাৰ মাধ্যম মুখ্যতঃ আমি কি ব্যৱহাৰ কৰিব পাৰো সো আমি প্ৰথমতে ট্ৰাই কৰিব লাগিব ইমেইলৰ জৰিয়তে সহায় কৰাৰ চেষ্টা কৰিব লাগিব তাৰ পিছত সেটিংৰ জৰিয়তে আমি ট্ৰাই কৰিব পাৰো যদি তেতিয়াও নহয় যদি মেসেজৰ জৰিয়তে নহয় আলটিমেটলি সমস্যাখিনি সমাধান দেন আমি তেতিয়া ফোন কলৰ জৰিয়তে সমস্যাটা সমাধান কৰাৰ যত্ন কৰিব পাৰিম আজিকালি তো এআই আহি গল এআই এর জৰিয়তে সমাধান কৰা দেখা পোৱা যায় ঠিক আছে ওকে নেক্সট থিং কাৰ্য আৰম্ভ কৰাৰ আগতে কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে কোনটো বুজা আৱশ্যক এটো বুজা হ'ব হয়তোবা বিধা দি থৈছে যি নহওক সো বিভিন্ন কেস ম্যানেজমেন্ট সিস্টেম বুজাখিনি প্ৰথমে আৱশ্যক হৈ পৰে যেতিয়া আমি প্ৰশ্ন ব্যৱস্থাপনা কৰিম মানে গ্ৰাহকক কি প্ৰশ্ন কৰিম কি নকৰিম তেতিয়া এট ফাৰ্স্ট উই নিড টু আন্ডাৰস্ট্যান্ড দ্য থিংস যে বিভিন্ন কেস স্টাডি ওকে মানে যদি কাৰোবাৰ এনেকুৱা প্ৰবলেম হয় তেনেহলে মই কেনেকৈ সলভ বা সলিউশন এটা প্ৰদান কৰিব পাৰো বা কি সলিউশন প্ৰদান কৰিম এইখিনি আগত তুমি স্টাডি কৰিব লাগিব জানিব লাগিব হয় নে নহয় তেতিয়াহে তুমি কি কৰিব পাৰিবা ভালদৰে প্ৰশ্নবিলাক ব্যৱস্থাপনা কৰিব পাৰিবা আৰু তাৰ পৰাই পটককৈ এটা উত্তৰ দিব পাৰিবা হয় নে ওকে সো নেক্সট থিং মাইক্ৰসফট অফিস সুটত কি কৈছে কোনটো উপকৰণ গ্ৰাহকৰ প্ৰশ্ন মনিটৰ কৰিবলৈ বিশেষভাৱে ব্যৱহাৰ কৰা হয় যদি প্ৰশ্ন মনিটৰ কৰাৰ কথা আহি যায় তেনেহলে তো এক্সেল হবই ঠিক আছে মাইক্ৰসফট এক্সেলৰ জৰিয়তে গ্ৰাহকৰ প্ৰশ্ন মনিটৰ কৰা দেখা পোৱা যায় নেক্সট অধ্যায় অনুসৰি পঠিওৱা হ'ব বা শিপিং সম্পৰ্কীয় সমস্যাসমূহ সচৰাচৰ কেনেকৈ সমাধান কৰা হয় সো কোনো এটা বস্তু পঠিওৱা বা সমস্যাৰ সমাধান এইবিলাক বস্তু কেনেকৈ সেটিংৰ জৰিয়তে বা ইমেইলৰ জৰিয়তে সমাধান কৰা দেখা পোৱা যায় ইতিমধ্যে 2 নম্বৰ প্ৰশ্নটোত আমি ইতিমধ্যে লাভ কৰিলো বা জানিলো নেক্সট থিং কাৰ্য আৰম্ভ কৰাৰ আগতে কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে কি প্ৰয়োজনীয় যিকোনো কাৰ্য নহয় যেতিয়া আমি কাস্টমাৰৰ লগত কথা পাতো ঠিক আছে ইনবাউন্ড কলে হওক আউটবাউন্ড কলে হওক তেতিয়া কাস্টমাৰ কেয়াৰৰ এজন ব্যক্তি ৰিপ্ৰেজেন্টেটিভে কাৰ্য আৰম্ভ কৰাৰ আগত প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে তেওঁ কি কৰাখিনি খুব প্ৰয়োজন হয় যদি তেওঁ এৰেঞ্জ কৰিব বিচাৰে তেওঁৰ কোৱেশ্চনছ বিলাক তেনেহলে তেওঁ কোনটো বস্তু কি কৰিব লাগিব পোনপ্ৰথমে সো এট ফাৰ্স্ট হি নিড টু আন্ডাৰস্ট্যান্ড বা হি নিড টু ষ্টাডি এবাউট দা বিভিন্ন কি কেস ম্যানেজমেন্ট সিস্টেমৰ লগত তেওঁ কি কৰিব লাগিব পৰিচিত হ'ব লাগিব ওকে নেক্সট থিং কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে কাৰ্য আৰম্ভ কৰাৰ আগতে কি বুজা অপৰিহাৰ্য বুলি অধ্যয়নত কৈছে ওকে কোনটো বুজায় আলটিমেটলি এটা কোশ্চেনে বাৰে বাৰে ইয়াত আহি আছে বিভিন্ন কেস ম্যানেজমেন্ট সিস্টেম বুজাখিনি ইম্পৰ্টেন্ট কোশ্চেন ঘুৰাই পাছাই এনেকৈ দিব পাৰে তোমালোকৰ আনসাৰখিনি মনত ৰাখিব যত্ন কৰিবা আলটিমেট ঠিক আছে ওকে আনটা কৈ আছে কি মাইক্ৰসফট অফিস সুটৰ কোনটো প্ৰগ্ৰাম প্ৰেজেন্টেশন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু বাবা প্ৰেজেন্টেশন বনাবলৈ হলে পাৱাৰ পইণ্ট ব্যৱহাৰ কৰা দেখা পোৱা যায় এইবিলাক একেবাৰে সহজ কোশ্চেন এইবিলাক সৰু সৰু ল'ৰা ছোৱালী কেঁচুৱাও হয়তো জানিব আনসাৰ বিলাক ঠিক আছে ওকে নেক্সট থিং কি কৈ আছে প্ৰশ্ন ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেনে ধৰণৰ সমস্যাসমূহ সাধাৰণতে ইমেইল বা চেটৰ মাধ্যমেৰে সমাধান কৰা হয় সো কোশ্চেনখিনি ভালদৰে বুজিব যত্ন কৰিবা প্ৰশ্ন ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেনে ধৰণৰ সমস্যাসমূহ কি এনেকুৱা সমস্যা আছে যিবিলাক সমস্যা ইমেইলৰ জৰিয়তে বা চেটৰ জৰিয়তে সমাধান কৰাৰ যত্ন কৰা হয় এট ফাৰ্স্ট পোনপ্ৰথমৰ বাবে যেতিয়া ঋণ সম্পৰ্কীয় বা ইনভয়েস সম্পৰ্কীয় কিবা প্ৰশ্ন থাকিব তেতিয়া ইমেইলৰ জৰিয়তে বা সেটিংৰ জৰিয়তে এট ফাৰ্স্ট আৰম্ভণিখিনি কৰা হয় বা সমাধান কৰাৰ পিছলৈ যত্ন কৰা দেখা পোৱা যায় নেক্সট
কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে কাৰ্য আৰম্ভ কৰাৰ আগতে কি বুজা প্ৰয়োজন যেতিয়া কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনা কৰাৰ কথা কম তেতিয়া আলটিমেটলি বাৰে বাৰে এটা কথাকে বিভিন্ন কেছ মেনেজমেন্ট সিস্টেমৰ লগত আমি কি হ'ব লাগিব পৰিচিত হ'ব লাগিব ওকে নেক্সট থিং ফিল ইন দ্য ব্লাঙ্কস ইয়াত কৰিব দিছে ঠিক আছে মই ঠিক তেনেকুৱাকৈ লিখা নাই মই ডাইৰেক্ট এনসাৰ বিলাকে দিছো তোমালোকে এনসাৰ বিলাক চাই ল'বা দেই মনত ৰাখিব যত্ন কৰিবা লগতে বুজিব যত্ন কৰিবা সামগ্ৰী ত্ৰুটি বা পঠিওৱা সম্পৰ্কীয় সমস্যাসমূহ সাধাৰণতে ইমেইলৰ জৰিয়তে বা চেটিংৰ মাধ্যমেৰে সমাধান কৰা হয় ইতিমধ্যে আলোচনা কৰিলো তাৰপিছত SLA যাক কোৱা হয় সাৰ্ভিস লেভেল এগ্ৰিমেন্ট বুলি বা চুক্তি সেৱা প্ৰদানৰ অবধি আৰু মানদণ্ড নিৰ্ধাৰিত কৰে SLA পৰীক্ষাত এনেকুৱাকৈ আহিব পাৰে SLA কি হয় সো তেতিয়া মনত ৰাখিব SLA হয় চুক্তিৰ সেৱা প্ৰদানৰ এটা চুক্তি হয় ঠিক আছে সার্ভিস লেভেল এটা এগ্রিমেন্ট হয় এটা চুক্তি হয় এগ্রিমেন্ট মানে কি চুক্তি সার্ভিস লেভেল মানে কি সেৱা প্ৰদানৰ বাবে যিখিনি চুক্তি কৰা হয় তাক SLA বুলি কোৱা হয় ঠিক আছে তাত অবধি থাকে তাতে মানদণ্ড থাকে কোৱালিটি কেনেকুৱা হ'ব কিমান ডিউৰেচন হ'ব গোটেই বিলাক তাতে লিখা থাকে সার্ভিস লেভেল এগ্রিমেন্টত ঠিক আছে ওকে তাৰ পিছত গ্ৰাহক ৰক্ষা বুলি কোৱাৰ লগে ৰিটেনশন কাস্টমাৰ ৰিটেনশন বুলি কওঁ কাস্টমাৰ ৰিটেনশন মানে কি যেতিয়া মানি লোৱা যে মই এজন দোকানী হয় কোন এজন কাস্টমাৰ মোৰ ওচৰত আহিলে আহি পিনে পিছলৈ মোৰ দোকানত আহিব নে নাহিব যদি মোৰ দোকানত পিছলৈ আহি আছে তেনেহলে কাস্টমাৰজন কি হৈ আছে কাস্টমাৰজন ৰিটেনশন হৈ আছে ঠিক আছে গ্ৰাহকজনক মই ৰক্ষা কৰিব পাৰিলো ইয়াকে কোৱা হয় কাস্টমাৰ ৰিটেনশন গ্ৰাহক ৰক্ষা সো গ্ৰাহক ৰক্ষা ৰিটেনশন কৌশলৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকৰ মূল উদ্দেশ্য কি যদি আমি কাস্টমাৰ ৰিটেনশন কৰি আছো ইয়াৰ মূল উদ্দেশ্য কি হ'ব যে গ্ৰাহকৰ আপেক্ষাৰ ওপৰতকৈ অধিক সন্তুষ্টি দিয়াৰ প্ৰদান কৰাৰ চেষ্টা আমি সদায় কি কৰিব লাগিব চেষ্টা কৰিব লাগিব ঠিক আছে আপেক্ষা মানে কি যিখিনি গ্ৰাহকে বিচাৰি আছে তাতকৈ অলপ বেছি পৰিমাণে দিবলৈ আমি কি কৰিম যত্ন কৰিম কি দিব যত্ন কৰিম আমি গ্ৰাহকৰ যিখিনি প্ৰয়োজন যদি গ্ৰাহকক বহিবলৈ পিৰিয়ৰ প্ৰয়োজন আমি পিৰিয়ৰ নিদিম আমি বিছনাখন দিম যে তুমি থাকা ঠিক আছে যদি গ্ৰাহকক মানে অলপ বেছিকৈ এক্সট্ৰাকৈ ট্ৰিটমেন্ট দিয়া ঠিক আছে এক্সট্ৰাকৈ ইম্পৰ্টেন্ট দিয়া বা ভ্যালু দিয়া মনত ৰাখিবা যিমান আনক ভ্যালু দিবা সিমানে আনেই তোমাক ভ্যালু দিবলৈ যত্ন কৰিব বা তোমাৰ কথা মানিব যত্ন কৰিব সো অলৱেজ ট্ৰাই টু গিভ ভ্যালু টু সাম আদাৰ পিপল যিমান আনক মৰম কৰিবা স্নেহ কৰিবা ভ্যালু প্ৰদান কৰিবা সিমানে তুমি কি হৈ যাবা সেই ব্যক্তিজনৰ চকুত বা অন্য ব্যক্তিৰ চকুত ডাঙৰ মানুহ হৈ পৰিবা ঠিক আছে এটো সময়ৰ খৰচ অৱশ্যে আফটাৰ দ্যাট মাইক্ৰোসফট অফিস সুটত কি কি সফটওয়্যাৰ থকা দেখা পোৱা যায় মাইক্ৰোসফট ওয়ার্ড মাইক্ৰোসফট এক্সেল পাৱাৰ পইণ্ট আউটলুক এইবিলাক সফটওয়্যাৰ অন্তৰ্ভুক্ত হৈ থকা দেখা পোৱা যায় তাৰ পিছত SLA চুক্তিত সেৱা প্ৰদানৰ কি কি থকা দেখা পোৱা যায় মানদণ্ড আৰু সময়সীমা নিৰ্ধাৰণ কৰে ঠিক আছে সেৱা SLA কি নিৰ্ধাৰিত কৰে কোনো এটা সেৱা প্ৰদানৰ সেই চুক্তিত কি থাকে মানদণ্ড যে কোৱালিটি কেনেকুৱা হ'ব মানি লোৱা যে তুমি কাঠৰ বেপাৰী তোমাৰ পৰা মই কাঠ লৈছো এই কাঠ লোৱাৰ আগত তোমাৰ লগত এটা মই চুক্তি কৰিলো যাক আমি কম SLA সার্ভিস লেভেল এগ্রিমেন্ট ঠিক আছে আৰু ইয়াৰ কাম হ'ব কি যে তুমি মোক কাঠ যিখিনি দিবা এই কাঠখিনিৰ গ্যাৰান্টি দিয়া যে ইয়াৰ কাঠখিনিৰ কোৱালিটিটো ভাল তুমি এটা গ্যাৰান্টি দিব লাগিব এই গ্যাৰান্টিটো SLA হ'ব সময়সীমা তুমি মোক ক'ব লাগিব যে কিমান দিন চলিব তুমি ক'লা যে স্যার 20 বছৰ চলিব তেনেহলে সময়সীমা তুমি মোক নিৰ্ধাৰণ কৰি দিলা কি যে 20 বছৰলৈকে চলিব এইবিলাক SLA লিখা থাকিব এগ্ৰিমেন্টত লিখা থাকিব ঠিক আছে আফটাৰ দ্যাট গ্ৰাহক ৰক্ষা কৌশলৰ লক্ষ্য হৈছে গ্ৰাহকৰ সন্তুষ্ট বৃদ্ধি কৰা যদি আমি গ্ৰাহকক ৰক্ষা কৰিব বিচাৰো যদি আমি কাস্টমাৰ ৰিটেনশন বিচাৰো তেনেহলে কাস্টমাৰ অৰ্থাৎ গ্ৰাহকৰ সন্তুষ্টি আমি কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব আফটাৰ দ্যাট আউটলুক প্ৰগ্ৰামটো প্ৰশ্ন ব্যৱস্থাপনাত দ্ৰুত আৰু সজলীপূৰ্ণ সমাধান নিশ্চিত কৰে সো মাইক্ৰোসফট আউটলুক ব্যৱহাৰ কৰি পিনে নহয় আমি আমাৰ প্ৰশ্ন ব্যৱস্থাপনাৰ ক্ষেত্ৰত দ্ৰুতভাৱে স্পিৰিটত আৰু সজলীপূৰ্ণ সমাধান আমি কি কৰিব পাৰো এটা সমাধান সুন্দৰ কৰি প্ৰদান কৰি কাস্টমাৰ সকলক আমি কি কৰিব পাৰো ৰক্ষা কৰিব পাৰো ঠিক আছে গতিকে আউটলুক প্ৰগ্ৰামখিনি মাইক্ৰোসফট অফিস আউটলুক যেটো থাকে তাত আমি প্ৰশ্ন ব্যৱস্থা কোশ্চেন ম্যানেজমেন্ট কৰিব পাৰো ঠিক আছে তেনেহলে মনত ৰাখিবা কোশ্চেন ম্যানেজমেন্ট কৰিবৰ কাৰণে কি সফটওয়্যাৰ ব্যৱহাৰ কৰিম মাইক্ৰোসফট আউটলুক ব্যৱহাৰ কৰিম তাৰ পিছত পাৱাৰ পইণ্ট প্ৰেজেন্টেশনৰ কাৰণে কি ব্যৱহাৰ কৰিম আমি প্ৰেজেন্টেশন প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম ঠিক আছে মাইক্ৰোসফট অফিস পাৱাৰ পইণ্ট ঠিক আছে ওকে SLA সেৱাৰ কি বুজায় আরে বাৰে এটুই আহি আছে গুণমান আৰু প্ৰদৰ্শনৰ মাপকাঠি একই কথা ঠিক আছে মানদণ্ড আৰু সময়সীমা এটো লিখলে হৈ যায় যিয়ে নহওক আৰু কি কৈ আছে গ্ৰাহক ৰক্ষা কৌশল ব্ৰাণ্ডৰ প্ৰতি বিশ্বাস গঢ়ি তোলাৰ বাবে গ্ৰাহকক
আপেক্ষা অতিক্রম কৰিবলৈ চেষ্টা কৰে ঠিক আছে গ্ৰাহক ৰক্ষা কৌশলৰ জৰিয়তে আমি ব্ৰাণ্ডৰ প্ৰতি আমাৰ কোম্পানীৰ প্ৰতি যাতে বিশ্বাস গ্ৰাহকৰ বৃদ্ধি হয় তাৰ কাৰণে গ্ৰাহকে যিখিনি আমাৰ পৰা আপেক্ষা কৰিব আমাৰ পৰা যিখিনি আশা কৰিব তাতকৈ বেছি পৰিমাণে আমি দিবলৈ যত্ন কৰিম সদায় ঠিক আছে ওকে নেক্সট থিং কি কৈ আছে প্ৰতিষ্ঠানে এক স্বতন্ত্ৰ কেছ মেনেজমেন্ট সিস্টেম ব্যৱহাৰ কৰে যাতে বিভিন্ন বিষয়সমূহ দ্ৰুততৰে আৰু কাৰ্যকৰভাৱে আমি সমাধান কৰিব পৰা যায় ঠিক আছে কোনো একটা প্রতিষ্ঠান শিক্ষা অনুষ্ঠানে হোক যে কোনো অনুষ্ঠানে হোক সিহঁতে স্বতন্ত্রভাৱে কেস ম্যানেজমেন্ট সিস্টেম ব্যবহার করে দেখা পোৱা যায় স্বতন্ত্রভাৱে ইন্ডিপেন্ডেন্টলি ঠিক আছে যাতে গ্ৰাহকৰ যিবিলাক কাম কাজ থাকিব আমি যিবিলাক সমস্যা থাকিব এইবিলাক খুবই স্পিডত দ্ৰুতভাৱে আৰু কাৰ্যকৰীভাৱে কি কৰিব পাৰো সমাধান কৰিব পাৰো ঠিক আছে এই ট্ৰু ফলছ দি আছে চাবাচোন হা ট্ৰু ফলছ বিলাক ওকে কি কৈ আছে ট্ৰু ফলছত মাইক্ৰসফট অফিস সুটত ওকে সুট প্ৰশ্ন ব্যৱস্থাপনাক গুৰুত্বহীন এইটো তো একেবাৰে মিছা কথা মই অলপ আগত কলো যে মাইক্ৰসফট অফিস সুট যেটো থাকিব সেইটো প্ৰশ্ন ব্যৱস্থাপনাৰ কাৰণে বেষ্ট হয় এছএলএত কেৱল প্ৰযুক্তিগত বিষয় অন্তৰ্ভুক্ত থাকে এছএলএত কেৱল প্ৰযুক্তিগত বিষয় অন্তৰ্ভুক্ত থাকে নেকি এছএলএত তো বিভিন্ন কোৱালিটিও থাকিব হয় নে নহয় গতিকে এইটো মিথ্যা হৈ যাব বা সঁচা মিছা হৈ যাব ঠিক আছে গ্ৰাহক ৰক্ষা কেৱল গ্ৰাহকৰ আপেক্ষা পূৰণৰ ওপৰত নিৰ্ভৰ কৰে গ্ৰাহক যদি আমি ৰিটেনশন কৰিব বিচাৰো তেনেহলে গ্ৰাহকে যিখিনি আপেক্ষা যিখিনি সিহঁতে বিচাৰি পিনে আহিছে তাতকৈ বেছি আমি যদি প্ৰদান কৰো তেতিয়া হৈ যাব নে গ্ৰাহক ৰক্ষা কাস্টমাৰ ৰিটেনশন নহয় ঠিক আছে কি কৈ আছে তাৰ পিছত মাইক্ৰসফট অফিস সুট প্ৰশ্ন ব্যৱস্থাপনা প্ৰাসংগিক নহয় এটোও মিছা কথা আৰু বা মাইক্ৰসফট অফিস সুটৰ জৰিয়তে হে প্ৰশ্ন ব্যৱস্থাপনা কৰা দেখা পোৱা যায় ঠিক আছে তাৰ পিছত এছএলএ কেৱল প্ৰযুক্তিগত দিশত নিয়ন্ত্ৰণ কৰে এটোও মিছা কথা ঠিক আছে গ্ৰাহক ৰক্ষা কেৱল আপোনাৰ পূৰণৰ ওপৰত গ্ৰাহক ৰক্ষা কেৱল আপেক্ষা পূৰণৰ ওপৰত কেন্দ্ৰিক আৰে বাবা বাৰে বাৰে ৰিপিট হৈ আছে এটো ঠিক আছে যিয়ে নহওক মিথ্যা এটো তাৰপিছত কি কৈ আছে যে মাইক্ৰসফট সুটত ওয়ার্ড থাকে এক্সেল থাকে পাওয়ার পয়েন্ট থাকে আউটলুক থাকে যার ভিতৰত এক্সেল আৰু আউটলুক প্ৰশ্ন ব্যৱস্থাপনাৰ এটো হয় সঁচা কথা প্ৰশ্ন ব্যৱস্থাপনা এটো কি হয় গুৰুত্বপূৰ্ণ হোৱা দেখা পোৱা যায় ঠিক আছে আফটার কি কৈ আছে এছএলএ কেতিয়াবা চুক্তি নিৰ্ধাৰিত সেৱা বা পৰ্যবেক্ষণ সময় ৰূপেও ব্যৱহৃত হয় হয় এটো কথা হয় এছএলএ চুক্তিৰ নিৰ্ধাৰিত সময় থাকে বা পৰ্যবেক্ষণ কৰাৰ সময়সীমা তাতে থকা দেখা পোৱা যায় আফটার দ্যাট বহুপদ যাক আমি কম মাল্টি লেভেল এছএলএ বিভিন্ন গ্ৰাহক গোটক লক্ষ্য কৰি বিভিন্ন স্তৰত ভাগ কৰা হয় মাল্টি লেভেল এছএলএ গ্ৰাহকৰ বিভিন্ন গোটক চাই পিনে লক্ষ্য কৰি পিনে বিভিন্ন ভাগত ভাগ কৰা তাতে স্তৰ থাকে হয় নহয় মাল্টি লেভেল এছএলএ হয় এটো ৰাইট ওকে আফটার দ্যাট গ্ৰাহক ৰক্ষা কেৱল আপেক্ষা পূৰণৰ মাজেৰে ব্ৰাণ্ড প্ৰতিষ্ঠিত ৰাখে ওকে এটো মিছা কথা হৈ গল ঠিক আছে কেৱল যত থাকিব নহয় মনত ৰাখিবা এটা শব্দ এই এটা শব্দই আমাক আনসার কৰি দিব বুজিছা নহয় কেৱল যত কেৱল থাকিব আনসার তাত নহব হেতু আনসারে নহব কেৱল ঠিক আছে ইয়াত কত আছিল কেৱল ইয়াত আছিল কৰবাত কেৱল থাকা মানে মিছা গুৰুত্বহীন কেৱল আছে মিছা কেৱল আছে মিছা কত কেৱল আছে কেৱল থাকিলে মিছা মনত ৰাখিবা এনেকুৱাকৈ কেৱল মিছা ঠিক আছে কারণ কেবল বুলি কোৱাৰ লগে লগে একেবাৰে ব্যক্তিকেন্দ্ৰিক হৈ যায় একেবাৰে মানে তেওঁকে কেবল এনেকুৱাকৈ বুজায় গতিকে কেবল থাকিলে মানে মিছা আমি বুলি ধৰি ল'ব পাৰিম ঠিক আছে সো ইয়ালৈ থাকিলে তোমালোকে যদি আমাৰ আগৰ ক্লাছবিলাক চোৱা নাই 1 নম্বৰ ক্লাছ 2 নম্বৰ ক্লাছ এইটো পাঠৰ চাই ল'বা বাকি তোমালোকৰ এমপ্লয়াবিলিটি স্কিল ইতিমধ্যে কভাৰ কৰিছো চাই ল'বা এইবিলাক বস্তু চাই তুমি ৰিভিজন কৰিব পাৰা আরে প্রত্যেক দিন এটা কৰি তোমালোকে ভিডিও চোৱা নহয় ৰিভিজন হৈ যাব আলটিমেটলি পঢ়াৰ একো প্ৰয়োজনীয়তা নাই ৰিভিজন কৰাচোন আৰু অবশ্যই তোমালোকে নিজে কি কৰিব লাগিব এটা কাম কৰিব লাগিব এটলিষ্ট থ্যাংক ইউ কোৱা বাবা থ্যাংক ইউ এটা কথা কৈ দিতে তোমালোকৰ তো একো নহয় হয় না নহয় থ্যাংক ইউ এটা ক'ব পাৰা লাইক এটা কৰিব পাৰা আৰু একো নালাগে সাবস্ক্রাইব কৰিছা যদি কৰা নাই কৰা সাবস্ক্রাইব কৰি লোৱা আৰু একো নালাগে তোমালোকৰ পৰা ঠিক আছে তোমালোকৰ পৰীক্ষা পৰ্যন্ত মই আছো তোমালোকৰ লগত একো অসুবিধা নাই গোটেই কেইটা বস্তু মই কভাৰ কৰি দিম ঠিক আছে আজিলৈ মানে অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত